আপনি আজি জিলা পৰিষদৰ প্ৰাৰ্থী আপুনি কি হ'ব এইটো চাওক নমস্কাৰ জনাইছো মোৰ সংবাদ জগতৰ বন্ধুসকলক লগতে এই অঞ্চলবাসী ৰাইজ যি আমাৰ 5খন জিপি এই 5খন জিপিৰ সমূহ শ্ৰদ্ধা ৰাইজক মই নমস্কাৰ জনাইছো সেৱা জনাইছো আজি 7 মে তাৰিখ 2025 চনৰ আৰু এই যি নিৰ্বাচন ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত যি শুভক্ষণত তৎক্ষণিকভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় যি নিৰ্দিষ্ট টাইমত শৃংখলাবদ্ধভাৱে যি আয়োজন কৰিছে এই আয়োজনত তেখেতকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছো মই সেৱা তেখেতসকললৈ যাচিছো লগত এই আমাৰ অঞ্চলবাসী ৰাইজৰ যি আশীষ এই মুহূৰ্তলৈকে যেনেধৰণে তেখেতসকলে আশীৰ্বাদ প্ৰদান কৰিছে মোক তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো লগত মই বিচাৰো যে এজন যোগ্য প্ৰাৰ্থীক এই অঞ্চলত যি 15 নম্বৰ বহৰী জিলা পৰিষদৰ সিট এই সিটখনত যোগ্য প্ৰাৰ্থীসকলক তেখেতসকলে নিৰ্বাচিত কৰিব তেখেতসকলৰ বিপুল ভোটেৰে এইটো আশা ৰাখিয়ে আজি সমূহ ৰাইজৰ ওচৰত শ্ৰী চৰণত তেখেতসকলক আশীৰ্বাদ বিচাৰিছো ধন্যবাদ ৰাহুল ভালকে উঠো